তো আজি চাওক আমাৰ মাজতে লক্ষণ দা আছে বহুত দিনৰ পিছত মানুহটো ক'ৰবাত যাব ওলাইছে মোৰো অহা অলপ দেৰি হ'ল মানুহটো আৰু অকণমান 2 মিনিটমান দেৰি হোৱাতে মানুহটো নাপালোঁ হয় ইয়াৰ লক্ষণ নাথ বেচাপতি বহুত সুন্দৰ এটা মই আৰু মইতো বিষয়ে বেছি নুসুধোঁ 2-3 মিনিটমান কথা এটা সুধোঁ এতিয়া মইতো কি আপুনি ৰাখিবনে ভৱিষ্যতে থাকিবনে তাৰমানে ল'ৰা ছোৱালী যদি মাথাটো মাৰে হয় ৰাখিম তেতিয়াহ'লে ৰাখিম যদি কিয়নো আহিব মই বেছি পেলাব দামো হৈ আছে দামো হৈ আছে পাৰ্টি কৰি আহি আছে পাৰ্টি নগাঁও খতমনি তেওঁ পাৰ্টি আহিছে আৰু বহুত সুন্দৰ দামত যোৱা বছৰ যুঁজাইছে ন ইয়াক যোৱা বছৰ যুঁজাইছে 22টা লগত যুঁজালো 21টা লগত জিকিছোঁ এটা লগত হাৰিছোঁ দাদু উঠিছে ভাল ৰেকৰ্ড এটা কৰিছে ন 22টা লগত যুঁজাইছে 22টা লগত যুঁজাইছে এটা লগত তে বহুত সুন্দৰ দাম ইয়াৰ লক্ষণাত বেচাপতি বহুত সুন্দৰ দাম বহুত আকৰ্ষণীয় মোৰ ৰাইজৰ মাজত বহুত সুন্দৰ মই তে চেহেৰাপাতি বহুত ধুনীয়া হৈ আছে ঠাইটো আপোনালোকে দেখিছে বহুত সুন্দৰ ঠাইত মইতো ৰাখিছে আৰু মানুহটো এতিয়া যাব টাঙন মাৰাত ন বিয়া আছে বিয়া পাৰ্টি আছে তে মই বেছি টাইম দিব নোৱাৰিম বাৰু মানুহজনক বিদায় দিব লাগিব তে বহুত সুন্দৰ এটা মই তে বেচাটো ফাইনেল নে যদি বেচে তেন্তে মই মোবাইলত এতিয়া কৈ দিছোঁ হয় তে মইতো বিক্ৰী কৰিব এতিয়া বেচাপতি লক্ষণনাথৰ এই লক্ষণনাথৰ বহুত সুন্দৰ মইতো বেচিব যদি কোনোবাই যদি ল'ম বুলি ভাবে তে বেচাপতিত আহি আপোনালোকে যোগাযোগ কৰিব বহুত সুন্দৰ এটা মই 2025ত 22খন যুঁজাইছে 22খনে কেইখনত এটাত হাৰিছে বাকী 21খনে জিকিছে এটা বিখ্যাত ৰেকৰ্ড বহুত ডাঙৰ এটা ৰেকৰ্ড মৰিগাঁও ডিষ্ট্ৰিক্টত এই মইতো এটা ৰেকৰ্ড মইতো তাতে উঠিল নে এবাৰ তাতে উঠিছে দেখাই শুনাই বহুত ধুনীয়া লাগিছে মইতো আগৰ মালিক কোন আছিলে এই মইতো চৰম চৰপৰা আনা বহুত সুন্দৰ মই লক্ষণনাথে বেচাপতি বহুত সুন্দৰ এটা মই আকৰ্ষণীয় মই তে ৰাইজৰ মাজত বহুত এটা ধুনীয়া মই তে অহা বছৰ যদি থাকে বা যদি বিক্ৰী হয় যদি ৰাখে ৰাইজে যুঁজ চাব আৰু যদি বিক্ৰী হয় যে কোনে লয় বা নাজানো যদি বিক্ৰী হয় আৰু তেতিয়া বেলেগ কথা কিন্তু ঠিকে আছে আপোনাক মই ধন্যবাদ দিছোঁ তে আজি এৰিছোঁ বেছি টাইম নিদিওঁ কাৰণ আপুনি বিয়া খাব যাব বিয়াখন খাওক ধুনীয়াকৈ বহুত ভাল লাগিছে মানুহটো ধুনীয়া লাগিছে আজি সাজি কাচি বিয়ালৈ যাব লগতে ফেমিলি গাড়ীত বহি আছে ৱেইট কৰি আছে তে আমি ফেমিলিটোক ধন্যবাদ দিছোঁ অকণমান টাইম দিয়াৰ বাবে তে ৰাইজৰ বাবে অলপ টাইম দিছে তে ৰাইজৰ মৰমৰ বহুত সুন্দৰ এটা আকৰ্ষণীয় মহ তে বেচাপতি লক্ষণনাথৰ মতো মুৰদাং তে বহুত সুন্দৰ মহ এতিয়া কি খুৱাই আছে ঘাঁহ খুৱাই আছে ন বেলেগটো একো নাই তে ৰাইজে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তে আজিলৈ তে ৰাইজক এৰিছে আৰু ঠিক আছে আৰু আজি চাওক আপোনালোকে ৰাঙলু মাঠলা গাঁৱৰ ইয়াছিন আলীৰ বহুত সুন্দৰ গলীয়া মহটো এতিয়া বৰ্তমান ৰাখা 3 বছৰ হৈছে আৰু 3 বছৰত এই মহটো এবাৰো হাৰা নাই আৰু এই মহটো আনিছে চৰৰ জিন্নত চেঁচা ঘৰৰ ওচৰৰ পৰা আগৰ মালিকজনৰ নাম আছিল নুৰামিন আলী তে বহুত সুন্দৰ গলীয়া মহটো আৰু অহা বছৰ 2026ত প্ৰথম নগাঁৱত নিব তে নগাঁও ৰন্থলীত এই মহটো প্ৰথম যুঁজখন ৰাইজে দেখা পাব তে নগাঁৱত আৰু নগাঁও ৰাঙলত বহুত সুন্দৰ এখন মহৰ ফাৰ্ম আছে ফাৰ্মখনৰ ভিডিঅ' অতি সোনকালে দিম আৰু বৰ্তমান ৰাঙলু মাঠলা গাঁৱত যিখন মহৰ ফাৰ্ম আছে তাত ধুনীয়া ধুনীয়া মহৰ পোৱালিৰ লগতে আপোনালোকে গলীয়া মহ ল'ব পাৰিব আৰু যদি কাৰোবাক যদি পুহিবৰ বাবে তে গাই মহ লাগে তে আপোনালোকে যোগাযোগ কৰিব নাম্বাৰ দি দিম বহুত সুন্দৰ এখন ফাৰ্মৰ ভিডিঅ' তে আপোনালোকক অতি সোনকালে মই ভিডিঅ'টো দি ৰাইজক শ্বেয়াৰ কৰিম তে আপোনালোকে চাব তাত আপোনালোকৰ মন পচন্দৰ গলীয়া মহৰ লগতে আপোনালোকে পোৱালি মহ ল'ব পাৰিব তে বহুত সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম তে আপোনালোকে চাব তে আজি চাওক আপোনালোকে ইয়াছিন আলী ৰাঙলু গলীয়া মহটো আৰু লগত আৰু এটা আছে ছেকেণ্ডটো ভিডিঅ' কেইদিনমানৰ পিছত দিম তে আপোনালোকে আজি চাওক এই মহটোৰ বৰ্তমান চেহেৰা পাতি কেনেকুৱা হৈ আছে আৰু আগত যদি আপোনালোকে দেখিছে তে কমেণ্ট কৰি জনাব এই মহটো মোৰ চেনেলত প্ৰথম ভিডিঅ' আৰু মই প্ৰথম দেখিছোঁ তে ৰাইজে আগত দেখিছে কি নাই দেখা মই নাজানো আপোনালোকে কমেণ্ট কৰি জনাব ৰাঙলু মাঠলা গাঁও ইয়াছিন আলী সুন্দৰ মহটো
বহুত দিনৰ পিছত ৰাইজে নেদেখা বহুত সুন্দৰ মটো ভিডিঅ' লৈ আছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই বহুত ভাল পাব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ সুন্দৰ গৰলীয়া মটো চাই আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে প্ৰথমে ভাল কমেণ্ট এটা দি আপোনালোকে জনাব মটো কেনেকুৱা লাগিছে। বহুত সুন্দৰ মতে আশা কৰিছোঁ 2024 বহুত উন্নত ভাল খেল আপোনালোকে চাব পাব। বহুত সুন্দৰ নতুন আমি প্ৰথম দেখিছোঁ 3 বছৰ ধৰি মটোৱে ভালে যুঁজি আছে আৰু এতিয়ালৈ মটো হাৰা ৰেকৰ্ড নাই আৰু ভৱিষ্যতে এই মটোৱে বহুত ভাল উন্নত মানৰ যুঁজ ৰাইজে দেখা পাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মটো শিঙৰ বানু বেয়া নহয় বহুত ধুনীয়া আপোনালোকে আগত দেখিছেনে নাই কমেণ্ট কৰি আপোনালোকে জনাব। মই প্ৰথম দেখিছোঁ আৰু 3 বছৰ ধৰি মালিকে ৰাখি আছে মটো এবাৰো হাৰা নাই বৰ্তমান। ৰাইজে আপোনালোকে এই মটোৰ যুঁজ দেখিছে যদি আপোনালোকে কমেণ্ট কৰিব আৰু মটো আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় এবাৰ হ'লে জনাব। আৰু প্ৰথম ভিডিঅ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই বহুত সন্তুষ্ট হ'ব বুলি। ৰাইজ মোৰ কিন্তু বহুত ভাল লাগিল মটো চাই আৰু মই মালিকক ধন্যবাদ দিছোঁ। ইমান ধুনীয়াকৈ ইমান এতিয়া পানী বাঢ়ি আছে ইমান কষ্টৰ মাজতো এহাল ম'হ ৰাখি আছে আৰু লগতে এখন ম'হৰ ফাৰ্মো আছে। তাতো আপোনালোকে গৰলীয়া ম'হৰ পৰা পোৱালি ম'হৰ পৰা গাই ম'হৰ পৰা সকলো ম'হ আপোনালোকে পাব। আপোনালোকে যোগাযোগ কৰিব পাৰিব। ফাৰ্মৰ ভিডিঅ'টো দিয়াৰ পিছত আপোনালোকে চাব তাত চাব ভিডিঅ'ত চাব। মালিকক মই বহুত বহুত ধন্যবাদ দিছোঁ। ইমান ধুনীয়াকৈ ইমান ডাঙৰ ম'হৰ খুঁটিৰ লগতে এহাল ধুম গৰলীয়া ম'হ ৰাখি আছে আৰু প্ৰথম নগাঁৱত নিম বুলি মালিকে কথা দিছে। প্ৰথম নগাঁও ৰাইজ সমূহ ম'হ যুঁজ প্ৰেমী ৰাইজে ৰন্থলী পথাৰত ৰাঙলো এই সুন্দৰ ম'হহাল আপোনালোকে প্ৰথম দেখা পাব আৰু সুন্দৰ যুঁজিব বুলি আশা কৰিছোঁ। আৰু মালিক গোৱাল লগতে ৰাইজকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকে ভিডিঅ'বোৰ চাই বহুত মৰম দিছে আৰু এনেকৈ সদায় ভিডিঅ'বোৰ বেছি বেছি চাব বুলিও মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ আৰু যাতে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আপোনালোকক মনোৰঞ্জন দিব পাৰোঁ। আৰু অসমৰ ৰাইজে গমে পাইছে এতিয়া ইমান বৰষুণ দি আছে। অসমত বৰষুণ দি দি ঠায়ে ঠায়ে পূৰা বানপানী হৈ গৈছে। এতিয়া ঘাঁহৰ বহুত নাটনি হৈছে আৰু বহুত মানুহ এতিয়া ঘাঁহ কিনি কিনি এতিয়া ম'হ খুৱাই আছে। আপোনালোকে দেখিছে বহুত কষ্টৰ মাজতো ইমান ডাঙৰ ডাঙৰ ম'হ ৰাখি আছে কেৱল মনোৰঞ্জনৰ বাবে। আৰু ভিডিঅ'বোৰ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ এৰিছোঁ নতুন ভিডিঅ'ৰ লগত সমূহ ৰাইজক লগ পাম। জয় আই অসম।